সুৰাপাই চালকসকল সাৱধান। সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহণ বিভাগ। হাৰি যাব নোৱাৰিব মহিলা সুৰাপাই চালকো। এতিয়া বনভোজৰ বতৰ। কেউপিনে বনভোজৰ আনন্দ, ইফালে আহি আছে নৱবৰ্ষ। নতুন বছৰক আদৰাৰ বাবে সকলোৱে ৰং ৰহস্যত বুৰ যায়। সমানে চলে সুৰাপানো। সুৰাপান কৰি বাহন চলোৱাৰ ফলত সংঘটিত হৈ আহিছে বহু পথ দুৰ্ঘটনা। প্ৰাণ হেৰুৱাইছে বহুজন, খুনীয়া হৈছে বহুজন। সুৰাপাই চালকৰ ভিতৰত আছে মহিলাও। সুৰাপাই মহিলা চালকেও সংঘটিত কৰি আহিছে দুৰ্ঘটনা। সুৰাপাই চালকক শিক্ষা দিয়াৰ অভিনৱ পন্থা পৰিবহণ বিভাগৰ। ড্ৰিংক এণ্ড ড্ৰাইভত জড়িতসকলৰ ফটোসহ নাম প্ৰকাশ কৰিব চৰকাৰে। প্ৰকাশ কৰিব সুৰাপাই মহিলা চালকৰ ফটো। আমাৰতো পুৰুষ মহিলাৰ কথা নহয়, কথাটো হ'ল যে ড্ৰাংকেন, যিজন মানুহ সুৰামত্ত বা নেশায় আসক্ত হৈ ড্ৰাইভ কৰি আছে। এতিয়া কথা হৈছে তাৰ ভিতৰত আইনগতভাৱে যিটো আমাৰ ব্যৱস্থা ল'বলগীয়া আছে বা আমি পাৰোঁ, ইমানখিনি আমি ল'মি। আৰু এই যে এতিয়া আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ যে হয় আমি যিমানখিনি কৰিম আমি পেপাৰতো আমি পাব্লিছ কৰিম বা আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি কথাখিনি ক'ম। কাৰণ এইটোৰ মূল কাৰণটো হ'ল যে হয় ৰাইজে চাওক, এতিয়া যদি তেওঁলোকৰ ফটো চটো আহে আৰু এতিয়াতো নাম নাম্বাৰ আমি দি আছোঁ, ঠিকনা দি আছোঁ। ইন ফিউচাৰত মই ভাবিছোঁ কিবা কৰি হ'লে আপোনালোকৰ ওচৰত হাতযোৰ কৰি হ'লেও ক'ম যে ভাইসকল অলপ ফটো আপোনালোকে দেখাই দিয়ক, এই মানুহবিলাকে এনেকুৱা এক্সিডেণ্ট কৰে। মুখ্যমন্ত্ৰীৰ দৰে ৰাজপথত সুৰাপাই চালকৰ বিৰুদ্ধে নিশা নিজেই ৰাজপথত অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বাটত থিয় হৈ কৰি আছে। এতিয়া আমাৰতো এটা এইটো লাজ লগাও কথা ক'ব পাৰোঁ যে আমাৰ ডিপাৰ্টমেণ্ট আমি এতিয়ালৈকে বাটত যাব পৰা নাই। এতিয়া আমিও চেষ্টা কৰিম মাননীয় মুখ্যমন্ত্ৰী। বনভোজ বা নৱবৰ্ষৰ আনন্দৰ নামত সুৰাপান কৰি যান বাহন নচলাবলৈ আহ্বান জনালে আবকাৰী বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে। এটা এক্সিডেণ্ট হোৱা মানে এটা সাংঘাতিক কথা। এটা পৰিয়াল, এটা সমাজ একেবাৰে শেষ হৈ যায়। এই ক্ষেত্ৰত আমাৰ বিভাগে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বনভোজ কৰক, ইয়াতে কোনো আপত্তি নাই। যি যেনেকুৱা বিচাৰে বনভোজ, যি ঠাইত যাব বিচাৰে যাওক, কিন্তু কেতিয়াও ইয়াতে সুৰামত্ত অৱস্থাত গাড়ীবিলাক চলাব নালাগে। উল্লেখ্য যে 2022 বৰ্ষত দুৰ্ঘটনাগ্ৰস্ত হৈ 2954 গৰাকী লোকৰ মৃত্যু হৈছিল। পথ দুৰ্ঘটনা ৰোধৰ বাবে মন্ত্ৰীগৰাকীয়ে 87টা সমষ্টিত বাইক চলাই বিভিন্ন স্থানত সজাগতামূলক সভা আয়োজন কৰিছিল। শীঘ্ৰেই অতিৰিক্ত 39 সমষ্টিতো অভিযান চলাব মন্ত্ৰী শুক্লবৈদ্যই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে দীপাংকৰ মেধি, NV নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।